আৰু দাদা আপোনাক এটা কথা, ক'ত ঢোল চোলবোৰ ক'ত মানে ইয়াত ঢোল পেঁপা গগনা ক'ত চন্দ্ৰদাৰ আগত মই গান গাব ওলাইছো। মই গান গাব সঁচাকে নাজানো গাইজ, এনেই মই জাষ্ট ট্ৰাই কৰি চাম মানে মোৰ ভইচটোনো কেনেকে ওলাই ইয়াত। मैं चाहूं तुझको मेरी जा पे पना। নমস্কাৰ অসম গাইজ এণ্ড ৱেলকাম বেক টু দ্য নিউ এপিচোড। যিহেতু আপোনালোক সকলোৱে গম পাই আছে যে মই গোটেই অল আছাম ট্ৰেভেলিং কৰি আছোঁ বাই হিচহাইকিং। আৰু কোনোবাই যদি মোৰ ভিডিঅ'টো নতুনকৈ চাই আছে দেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু গোটেই ভিডিঅ'খিনি প্ৰথম এপিচোডৰ পৰা চাব। তেতিয়া আপোনালোকে গম পাব যে মই এটা এক্সপেৰিমেণ্ট কৰি আছোঁ 0 বাজেটত গোটেই মানে অল আছাম ট্ৰেভেলিং কৰিবলৈ। তো বাই দ্য ৱে গাইজ, আজিৰ এই ব্লগটো যে আজিৰ এই ভিডিঅ'টো বহুত স্পেচিয়েল হ'বলৈ গৈ আছে, কাৰণ আজি মই আছোঁ গোগামুখৰ চবতকৈ ফেমাছ মিউজিক ষ্টুডিঅ'। আপোনালোকে নামটো শুনিছে চাগে, গমুক চন্দ্ৰকুমাৰ পাটগিৰি দাদাৰ কি কয় ষ্টুডিঅ' হয়। তো গাইজ, জীৱনত মই কেতিয়াও মিউজিক ষ্টুডিঅ' সোমায়ো পোৱা নাই আৰু দেখাও নাই কেনেকুৱা। তো আজি মোৰ মানে বেলেগ লেভেলৰ অনুভৱ হ'বলৈ গৈ আছে। তো বলক ষ্টুডিঅ'ৰ ভিতৰত সোমাই কিনে কেনেকৈ গান ৰেকৰ্ডিং হয়, কেনেকৈ কি মানে চব প্ৰচেছ আপোনালোকক দেখাই আছোঁ। ৱাও। তো হাই দাদা। হাই 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 আইদুং থেংক ইউ। তো গাইজ, এয়া হৈছে আমাৰ চন্দ্ৰদা, আপোনালোকেতো চিনি পায়। আৰু ফাৰ্ষ্ট টাইম থেংক ইউ দাদা। আৰু ফাৰ্ষ্ট টাইম আহিছোঁ মই মিউজিক ষ্টুডিঅ'ত, যিহেতু আপোনালোকক ক'লোঁ মই জীৱনত কেতিয়াও অহা নাই, দেখাও নাই। আৰু দাদা আপোনাক এটা কথা, ক'ত ঢোল চোলবোৰ ক'ত মানে ইয়াত ঢোল পেঁপা গগনা ক'ত মিউজিক কিতাত থাকে ইয়াত দেখা নাই মানে। তাকে আপোনাক এটা ৰিকুৱেষ্ট কৰিম, মই যিহেতু জীৱনত কেতিয়াও মই ষ্টুডিঅ'ত সোমাই পোৱা নাই আৰু গান ৰেকৰ্ডিং কেনেকৈ কৰে আপুনি মোক দেখুৱাইছে শুনিছোঁ, মই মানে এটা বস্তু ট্ৰাই কৰিব বিচাৰোঁ। মই কিবা এটা এনেই গাব পাৰিম নেকি? মোৰ ভইচটো কেনেকৈ ইয়াত ওলাই মই চাব পাৰিম নেকি মানে এনেই? অ'কে থেংক ইউ গাইজ। অকণমান মানে ট্ৰাই কৰি চাওক, মোৰ মানে ভইচটোনো কেনেকৈ ওলাই, মানে এক্সপেৰিমেণ্টটো কৰিব মন গৈছে, মানে জীৱনত কেতিয়াও গাই পোৱা নাই। চাওঁচোন কি হয়। চন্দ্ৰদাৰ আগত মই গান গাব ওলাইছোঁ। মই গান গাব সঁচাকে নাজানো গাইজ, এনেই মই জাষ্ট ট্ৰাই কৰি চাম মানে মোৰ ভইচটোনো কেনেকৈ ওলাই ইয়াত। ট্ৰাই কৰোঁ। হেল্ল', স্কেলটো লাগিব নেকি? স্কেল মানে কি বস্তু? কোনটো গান গাবা? আচ্ছা আচ্ছা, মই হেৰি কি কয় জৰা চি দিল মে দে জেগা। আচ্ছা নাই, তোমাৰ স্কেলটো তুমি নিজে ঠিক কৰা। নিজে মই এনে চিঞৰি গাই চাম। মই চিঞৰি গাই চাম, আপুনি মানে যি দিব পাৰে এনে পিছত পানী আকৌ এবাৰ খাই ল'ব পাৰি গাইছো। जरा सा दिल में दे जगह जरा जा अपना लेवन बेसी हाई হ'ব নেকি সেইটো না যত থাকিবা আৰু গাইজ, মই নাজানো হাই ল কোনটো কয়, তথাপিতো ট্ৰাই কৰি আছো। ভয় লাগি যাব, পানী খাই লওঁ। দাদা মোক আশীৰ্বাদ দিব, মই গান গাব ওলাইছো এতিয়া। তো ট্ৰাই কৰো। रेडी? यस। जरा सी दिल में दे जगह तू, जरा सा अपना ले बना, मैं चाहूं तुझको मेरी जा पे पना। ओ भाई শুনি চাওক কেনেকুৱা হয়। जरा सी दिल में दे जगह तू, जरा सा अपना ले बना,
वाओ वाओ অলপ থাকি গৈছে বাৰু। OMG मैं चाहूँ तुझको मेरी जा पे पना ফিল কিন্তু আছে আছে ফিল অলপ অলপ দুই এটা ডিষ্টেঞ্চ হৈছে বাৰু গাব পাৰিবা তুমি হয় নি ট্ৰাই কৰিব পাৰা এটা যে মিউজিক যে মানে এটা সম্পূৰ্ণ মিউজিক বনাবৰ কাৰণে এনে কিমান খৰচা হয় তাৰমানে কিছুমান ভিউৱাৰে মানে জানিব বিচাৰে এইটো খৰচাটোতো মানে এতিয়া মুম্বাইত বেলেগ হ'ব গুৱাহাটীত বেলেগ হ'ব বা মোৰ ষ্টুডিঅ'ত বেলেগ হ'ব বেলেগৰ ষ্টুডিঅ'টো বেলেগ হ'ব পাৰে তো মোটামুটি তাৰ মানে হেৰি চিষ্টেম তেনেকুৱা হ'ব মই এতিয়া মিউজিক প্ৰডিউচাৰ হিচাপে মোৰ এটা ফিজ থাকে মানে যে মই ইমান ল'ম মই এটা গানত ইমানৰ পৰা ইমান পালেও হ'ব বা কোনোবা মোতকে কমো ল'ব বা কোনোবা বহুত বেছিও লয় চাৰ্জ কৰে সেইটোৱেই এইটো ডিমাণ্ডৰ ওপৰত ডিপেণ্ড কৰে ধৰক 30ৰ ভিতৰত হ'ব পাৰে 30,000 তাৰমানে ইয়াত চব কীবৰ্ড চিবৰ্ড চব ইয়াত চিষ্টেম আছে ঢোল পেপা চব বজাব পাৰে ন ইয়াৰ পৰা তাৰমানে ক্ৰিয়েট কৰিব পাৰে মিউজিকটো তাৰমানে অলৰেডি ইনষ্টল কৰা আছে কিছুমান এতিয়া যেনেকে বাঁহীৰ ফিলটো মানে ইয়াত মই বাঁহীৰ এনে চেম্পল এটা বজাব পাৰিম কিন্তু বাঁহীৰ ফিলটো অৰিজিনেল নহয় গীটাৰো নহ'ব কিন্তু এনে চলাবলে পাৰি আচ্ছা 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 তাৰপিছত ঢোলো এনেকুৱা চেম্পলছ আছে মই ইয়াৰ পৰা কাটি কাটি এডিট কৰিও বনাওঁ কিন্তু এনে মেনুৱেলটো মেনুৱেল আমি মানে যেনেকে লাগে সেইটো বজোৱাব লাগে তেতিয়া বেছি ভাল হয় এটা ইম্পৰ্টেণ্ট মানে মই প্ৰশ্ন এটা সুধিব বিচাৰো মিচিং মানে কালচাৰৰ তাৰমানে কোনটো এনেকুৱা এলিমেণ্টছ যিটো আপুনি মানে আপোনাৰ গানবিলাকত বেছি ইউজ কৰিব মানে ভাল পায় মানে ইউজ কৰিব বিচাৰে তাৰমানে বেছিভাগে আমাৰ ঐনিতম বিলাক বেছি পপুলাৰিটি পাই আছে আৰু মডাৰ্ণ চঙো নোপোৱা নহয় বাৰু মডাৰ্ণ চং অলপ কম হয় আমাৰ ফিল্মবিলাকত আজিকালি মডাৰ্ণ চঙৰ ট্ৰেণ্ড আহিছেগৈ আৰু মই ঐনিতমত মেইনলি মানে আমাৰ ঢোল ফ্লুট আৰু ক্লেপ সেই বস্তুটো আমি বহুত বেছি ফ'কাছ কৰোঁ মোৰ হেৰি মোৰ প্ৰায় মিউজিক প্ৰডাকশ্যনত ভালকে শুনিলে হেৰি কৰিব মোৰ যোনটো হেৰি নহওক মই ক্লেপটো তাৰমানে নেৰোঁ মানে মোৰ ক্লেপটো মানে মোৰ ফেভাৰিট হেৰি হয় মানে ক্লেপ হওক স্নেপ হওক সেইবিলাক মানে নেচাৰেল হয় কিন্তু সেইটো মই মানে মোৰ ফেভাৰিট সেইটো ইনষ্ট্ৰুমেণ্ট আৰু মানে প্ৰথম ইনষ্ট্ৰুমেণ্ট মানে হেৰি ধৰক প্ৰগ্ৰাম কৰিলে বাৰু কাৰণ সেইবোৰ মানে আজিকালি এণ্টাৰটেইনমেণ্ট বিচাৰে মানে আজিকালি সঁচাকে মানে নাচটো লাগে ডান্সটো লাগে মানে ইমোচনেল বেছি বিচাৰি নাপায় সেই গানবিলাক সঁচাকে মোৰতো মই সেইটো মানে যেতিয়াই গাওঁ তেতিয়াই কিবা নহয় কিবা মোৰ গুজবাম উঠে মানে সেই আমাৰ মা দেউতাৰ মমতাটো আকৌ এবাৰ মানে আমি হেৰি কৰি লওঁগে নহ'লে প্ৰায়ভাগ সময় আমি পাহৰিয়ে থাকো দেখোন কামৰ ব্যস্ততাৰ মাজত মাক দেউতাকক পাহৰি থাকো ফটকে যদি আকৌ মাৰ সেই ত্যাগবিলাক বা দেউতাৰ ত্যাগবিলাক যদি হেৰি মই এতিয়া বাপেক হৈ নিজে গম পাইছো ন কিমান মানে হেৰি হৈ থাকে বান্ধোনটো তাৰমানে সেই বস্তুটো এতিয়া মই বুজি পাইছোগে সেইকাৰণে মানে পুৰা হেৰিত লাগে মানে সেই গানটো দাদা ধন্যবাদ আপুনি ইমান মোক মৰম দিয়াৰ বাবে ইমান টাইম দিয়াৰ বাবে ধন্যবাদ থেংক ইউ